নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 জানুৱাৰী। অৰুণোদয় আঁচনি একাউণ্টত 8,000 টকা পাবলৈ অতি শীঘ্ৰে কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 8,000 টকা নাপাব। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মহিলা উদ্যমিতা আঁচনি 25,000 টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা প্ৰদান কৰিলে। আপুনি আত্মীয়গোটত 10,000 টকা পালেনে? PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা সোমাব। নতুন বছৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব টকা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিৰ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ টকা সোমাব আপোনাৰ একাউণ্টত। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ টকা। 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 8,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপুনি আত্মীয়গোটৰ একাউণ্টত 10,000 টকা পালেনে? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিত চৰকাৰে বিতৰণ কৰিছে 10,000 টকাৰ চেক। যদি আপুনি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই, তেনে ক্ষেত্ৰত 10 ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 10,000 টকাৰ চেক লাভ কৰিব। আপোনাৰ সমষ্টিত কেতিয়া 10,000 টকাৰ চেক প্ৰদান কৰিব? আপোনাৰ সমষ্টিৰ নামটো আপুনি কমেণ্ট কৰি জনাই দিয়ক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত লাভ কৰিব 8,000 টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 8,000 টকা। আৰু এই টকা পাবলৈ কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি কণ্টিনিউ টকা পাই আছে, আপোনালোকৰ একো কৰিব নালাগে। যিসকলে আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে এতিয়াও টকা নাপায়, বন্ধ হৈছে, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কৰিব লাগে? ৰাজ্যৰ 32 লাখ মহিলাই পাব 10,000 টকা। ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিছে এই ধনৰাশি। গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধনৰাশি। যদি গোৱালপাৰাৰ পৰা কোনোৱে বিৰোধ চাই আছে, কমেণ্ট কৰি জনাই দিয়ক। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপোনাৰ সমষ্টিৰ নাম কি এতিয়া কমেণ্ট কৰি জনাই দিয়ক। আপোনাৰ সমষ্টিত কিমান তাৰিখত 10,000 টকাৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। আপোনাৰ নামটো অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিব পৰা নাই নেকি? তেন্তে আপুনি কেনেকৈ পুনৰ অৰুণোদয় 3.0 আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি লৈ ল'ব? কোনে অৰুণোদয় 3.0 পুনৰ নতুনকৈ কৰিব পাৰিব আবেদন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। কোন মহিলাই নতুনকৈ লাভ কৰিব এই আঁচনি? প্ৰকাশ পালে হিতাধিকাৰীৰ যোগ্যতা। চৰকাৰে নতুনকৈ SOP জাৰি কৰিছে। নম্বৰ 1, বিধৱা অবিবাহিতা। কেৱল ইয়াই নহয়, বিবাহ পিছত আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। নম্বৰ 2ত উল্লেখ কৰিছে তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ, অধিকাৰ আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। নম্বৰ 3, চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাবহত বাস কৰা মহিলাই কৰিব পাৰিব আবেদন। নম্বৰ 4, পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। নম্বৰ 5, আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই সুবিধা। নম্বৰ 6, ভিক্ষাবৃত্তি নিয়োজিত মহিলাই লাভ কৰিব এই সুবিধা। নম্বৰ 7, ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। কোনে আবেদন কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। আৰু আবেদনৰ বাবে কি কি নথি পত্ৰ লাগিব জানি লওক। আবেদনৰ বাবে এইকেইখন নথি পত্ৰ অতি শীঘ্ৰে আপুনি সাজু কৰক। ৰঙীন ফটো, বেংক একাউণ্ট। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই, তেন্তে শীঘ্ৰে কৰক আবেদন। যোগ্য বিবেচিত হ'লে কৰিব পাৰিব আপুনি আবেদন। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অৰুণোদয় 3.0 আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰিব পৰা নাই নেকি? যিকেইটা চৰকাৰে SOP প্ৰকাশ কৰিছে বা নিয়ম বান্ধি দিছে, যদি এই নিয়ম অনুযায়ী আপুনি পৰে, নিশ্চয় আপুনি অৰুণোদয় আঁচনি সুবিধা লাভ কৰিব। যদি এই নিয়মত আপুনি আছে, তথাপি যদি অৰুণোদয় পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আপুনি কেনেকৈ অৰুণোদয় আঁচনি সুবিধা ল'ব, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা পিএম কিষাণৰ 22 নং কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি দেশৰ প্ৰকৃত কৃষককহে প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি হিতাধিকাৰীসকলে কৰিব লাগিব কেৱাইচি আপডেট যদি আপোনাৰ নামটো পিএম কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে যদি আপুনি এতিয়ালৈকে কেৱাইচি কৰা নাই অতি শীঘ্ৰে কেৱাইচি কৰক যদি আপুনি কেৱাইচি কৰি ৰাখিছে তেনে ক্ষেত্ৰত পুনৰ কৰিব নালাগে পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব কেৱাইচি কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in পৰ্টেল কৃষকসকলৰ বাধ্যতামূলক নথিপত্ৰ আপুনি আপলোড দি পুঞ্জন নম্বৰ সন্নিৱিষ্ট কৰক আৰু ক্যাপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক কেৱাইচিৰ কাম কাজ মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে না নাই হিতাধিকাৰীৰ তালিকাত অতি শীঘ্ৰেই এবাৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে নতুন বছৰতে লাখ লাখ কৃষকৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা যদি আপোনাৰ নামটো তালিকাত নাই তেনে ক্ষেত্ৰত পুনৰ আপুনি কৰিব পাৰিব আবেদন চাৰিটা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম এতিয়া আপুনি ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত তাৰপিছতে আপুনি ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য জিলা উপজিলা ব্লক গাঁৱৰ নাম সন্নিৱিষ্ট কৰক লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰী তালিকা আপুনি এনেকৈ তালিকাত চেক কৰক আপোনাৰ তালিকাত নাম আছে না নাই যদি তালিকাত নাম নাথাকে তেন্তে আপুনি কি কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে কেনেকুৱাকৈ আপুনি তালিকাটো চেক কৰিব নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ ডাঙৰ পদক্ষেপ কৃষকসকলক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হয় এটা ভাল খবৰ আহি পৰিছে যদি আপুনি কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ চৰকাৰে আপোনাক কৰিব বৃহৎ উপকাৰ তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী গড় নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMUৰ অধীনত চৰকাৰী গড় নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং যদি আপুনি চৰকাৰী গড় জিঅ' টেকিং কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ অতি শীঘ্ৰে চৰকাৰী গড় টকা সোমাব আপোনাৰ বেংক একাউণ্টত নতুন বছৰতে আপোনাৰ একাউণ্টত এই টকা লাভ কৰিব ইলেকশ্যনৰ পূৰ্বে আপোনাৰ একাউণ্টত পোনে পোনে সোমাব টকা প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা অতি শীঘ্ৰে তালিকাত এবাৰ চাই লওক আপোনাৰ নাম আছে না নাই আপুনি কেনেকৈ তালিকা চেক কৰিব তালিকাক লৈ চৰকাৰে ডাঙৰ মন্তব্য কৰিছে নতুনকৈ চৰকাৰে আন এখন তালিকা প্ৰস্তুত কৰিব চৰকাৰে নতুনকৈ পুনৰ কৰি আছে ভেৰিফিকেশ্যন কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পক্ষীগড় লাভৰ পৰা জিঅ' ট্ৰেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী গড় ইয়াৰ পাছতে সম্পন্ন হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' ট্ৰেকিং কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে গড়ৰ ফাউণ্ডেশ্যন বনাব লাগিব চৰকাৰী গড় নতুন নিয়ম বান্ধি দিছে চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ টকা যেতিয়া সোমাই যাব আপোনাৰ একাউণ্টত লগে লগে আপুনি চৰকাৰী গড়ৰ কাম আৰম্ভ কৰিব লাগিব আৰু প্ৰথম কিস্তিৰ টকাৰে ফাউণ্ডেশ্যন লেভেললৈকে চৰকাৰী গড় বনাব লাগিব ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব বুলি মন্তব্য কৰিছে গতিকে PMUৰ ধন পোৱাৰ লগে লগে ঘৰ বনাওক আপুনি অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিব কেতিয়া চৰকাৰী ঘৰ টকা পাব এনেকুৱা প্ৰতিদিন আপডেট পাবলৈ হ'লে নিশ্চয় মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে বেছি বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ চাৰ্জশ্বিট ভাইৰেল কৰা সকলোৱে পৰিব বিপদত এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে সত্ৰ ন্যায়াধীশ আদালতত গোচৰ ৰুজু 01/2026 ন্যায়ালয়ৰ চাৰ্জশ্বিট কপি নোলোৱাকৈ ভাইৰেল কৰিছিল একাংশই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল চাৰ্জশ্বিট শীঘ্ৰে দোষীক চিনাক্ত কৰি জাননী প্ৰেৰণ কৰিব আদালতে জুবেন গাৰ্গৰ চাৰ্জশ্বিট ভাইৰেল কৰা সকল পৰিব বিপদত সত্ৰ ন্যায়াধীশ আদালতে গোচৰ ৰুজু 01/2026
তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 9 জানুৱাৰীত অসম বন্ধ ঘোষণা 26ৰ প্ৰথমটো অসম বন্ধ ঘোষণা 12 ঘণ্টাৰ বাবে অসম স্তব্ধ কৰাৰ হুংকাৰ 26 নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি নৱবৰ্ষৰ দ্বিতীয়টো দিনতে বিজেপিৰ বিৰুদ্ধে হুংকাৰ ৰাজ্যৰ গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হটাও অভিযান বিজেপিৰ বিৰুদ্ধে গৰ্জন ৰাজ্যৰ জাতীয় সংগঠনৰ জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে হুংকাৰ বিজেপিৰ বিৰুদ্ধে গৰ্জি উঠিছিল আক্ৰচুৱে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'